মিটার বন্ধ করো, স্মার্ট মিটার বন্ধ করো, স্মার্ট মিটার বন্ধ করো, বিদ্যুৎ বিভাগ কাৰ্যসূচী পালন কৰি আছে। আপোনালোকে জানে যে অসম চৰকাৰে যি বিদ্যুৎ বিভাগ, এই বিভাগটো যি স্মাৰ্ট মিটাৰ লগাইছে, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহৰ মাজত যিটো বিলৰ হাহাকাৰ সৃষ্টি কৰিছে সেইটো যাতে বন্ধ হয়। আৰু সেই বিলৰ যিটো পৰিস্থিতি আজি আপোনালোকে জানে যিটো স্মাৰ্ট মিটাৰ এইটো অভাৰ স্মাৰ্ট হৈ গৈছে। এই স্মাৰ্ট মিটাৰত ইমানেই বিল আহে, মানুহ মানে মাধমাৰ কৰি আছে বিজনেছ আজি গোটেই অসমজুৰি ৰাইজক। সেইকাৰণে সেই দাবীত আজি আমি ইয়াত দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। লগতে আপোনালোকে জানে যে বানপানীৰ যিবোৰ অঞ্চলত বানপানী হৈছে, বানপানী হৈ যোৱাৰ পিছত অসমৰ যিটো ক্ষতিগ্ৰস্ত হয়, আজিলৈকে কোনো এখন চৰকাৰে সেই বানপানীৰ যিটো সমস্যা এইটো সমাধান নকৰিলে। আজি বানপানীৰ পিছত যিটো পৰিয়ালক ক্ষতিপূৰণ দিব লাগে, সেইসমূহ পৰিয়ালক ক্ষতিপূৰণ নিদিয়ে। বা বানপানীৰ ফলত যিবোৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে, যিবোৰ বানবোৰ ভাঙি যায়, সেই বানবোৰৰ কোনো ছিষ্টেমেৰে বা বৈজ্ঞানিক পদ্ধতিৰে যাতে সেই বানবোৰ নিৰ্মাণ কৰিব, সেই ধৰণৰ কোনো নিৰ্মাণ তেওঁলোকে আজিলৈকে নকৰিল। সেইকাৰণে আমি এই দাবীসমূহ ইয়াত ৰাখিছোঁ। লগতে আৰু আপোনালোকে জানে যে হোজাই জিলাত যি দুজন মাছমৰীয়াক যোৱা এমাহমান আগত বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল, সেইটো আমি প্ৰতিবাদ আগৰ পৰাই কৰিছিলোঁ। আজিও আমি দাবী ৰাখিছোঁ যে সেই হত্যাৰ তদন্ত হ'ব লাগে আৰু মাছমৰীয়াসকলক তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আৰু যোৱা কিছুদিন আগত লখিমপুৰ জিলাৰ আপোনালোকে জানে যে জাহাংগীৰ আলমক যি নিশংকভাৱে তেওঁৰ ডিঙি কাটি দিয়া হ'ল, ডিঙি কাটি দিয়াৰ পিছত তেওঁক হত্যা কৰা হ'ল। তেওঁক কোনে হত্যা কৰিলে, কিয় হত্যা হ'ল, আজিলৈকে কোনো তদন্ত নহ'ল। আনকি চৰকাৰে আজিলৈকে তেওঁলোকৰ পৰিয়ালৰ কোনো ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰিলে। এই দাবীসমূহ লৈ আজি আমি 6 দফীয়া কাৰ্যসূচী লৈ বিজনী জিলা সমিতি বিজনী মহকুমা অধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমি এই ধৰ্মঘটৰ জৰিয়তে এই দাবীসমূহ যদি আমাৰ পূৰণ নহয় বা এই দাবীসমূহ যদি চৰকাৰে গুৰুত্ব নিদিয়ে, অনাগত দিনত আমি আজি ধৰ্ণাৰ জৰিয়তে তেওঁক ক'ব বিচাৰিছোঁ, নহ'লে গণতান্ত্ৰিকভাৱে গোটেই অসমজুৰি আৰু এইখন চৰকাৰক আমি স্তব্ধ কৰিবলৈ বাধ্য থাকিম।